নমস্কাৰ, মই পংকজ দাস, স্বৰ্ণভাৰত পাৰ্টিৰ মই সভাপতি আৰু মোৰ লগত আছে শ্ৰীযুত সঞ্জীৱ চবলুক, তেখেত স্বৰ্ণভাৰত পাৰ্টিৰ অন্যতম জন্মদাতা। আজি আমাৰ এই সিৰিজৰ চতুৰ্থ খণ্ড। যিসকল দৰ্শকে আগতে চোৱা নাই তেখেতসকলৰ কাৰণে মই শ্ৰীযুত চবলুক ডাঙৰীয়াক আকৌ এবাৰ চিনাকি কৰি দিছোঁ। মই ইতিমধ্যে ক'লোৱে যে তেখেত স্বৰ্ণভাৰত পাৰ্টিৰ অন্যতম জন্মদাতা। তেখেতে অসমত এজন IAS বিষয়া হিচাপে প্ৰায় 18 বছৰ চাকৰি কৰিছে আৰু ইয়াত যি ভ্ৰষ্টাচাৰ কৰাপশ্যন সেইটোত তেখেতে অতিষ্ঠ হৈ পেলাই তেওঁ চাকৰি পদত্যাগ কৰিলে। চাকৰি কালত তেখেতে অষ্ট্ৰেলিয়াত 1 বছৰ শিক্ষা সংক্ৰান্তত কটালে। তাৰপিছত প্ৰায় 5 বছৰ কাল আমেৰিকাত PhD আৰু মাষ্টাৰ্ছ ডিগ্ৰী কৰিছিলে আৰু তাৰপিছত চাকৰি পদত্যাগ কৰাৰ পিছত তেখেত গৈ অষ্ট্ৰেলিয়াত গ'লগে। তাতে তেখেতে সেটেল কৰিছে আৰু আজি এই মুহূৰ্তত আমি তেখেতৰ লগত তেখেত মেলবৰ্ণত আছে আৰু তাৰ পৰা আমি কথা পাতি আছোঁ জুমৰ জৰিয়তে। তাত থকা অৱস্থাত তেখেতে ভিক্টোৰিয়া ৰাজ্যৰ চৰকাৰত ইকনমিষ্ট হিচাপে কাম কৰি আছিল। গতিকে আমি তেখেতৰ যিটো প্ৰচুৰ অভিজ্ঞতা আৰু ইণ্টাৰেষ্টিংলি তেখেতে যিটো IAS বিষয়াসকলৰ যিটো ট্ৰেইনিং চেণ্টাৰ লাল বাহাদুৰ শাস্ত্ৰী একাডেমি তাতো তেখেতে কাম কৰিছে ডেপুটি ডিৰেক্টৰ হিচাপে। তো তেখেতৰ প্ৰশাসনিক যি ৰিফৰ্মেশ্যনৰ যিটো প্ৰয়োজন সেইটো সম্পৰ্কে তেখেতৰ অগাধ ষ্টাডি আছে আৰু তাৰপিছত তেখেতে চাকৰি পদত্যাগ কৰাৰ পাছত তেখেতে ব্ৰেকিং ফ্ৰী অফ নেহেৰু বুলি কিতাপ এখন লিখিছে। গতিকে আমি এই সিৰিজত 2-3টা কথাৰ ওপৰত ফোকাছ কৰি কথা পাতি আছোঁ। সেইটো হ'ল এটা হ'ল স্বৰ্ণভাৰত পাৰ্টিৰ কিয় জন্ম হৈছিলে, তেখেতে কিয় অনুভৱ কৰিলে যে নতুন এটা পাৰ্টিৰ প্ৰয়োজন, যে যিবিলাক এক্সিষ্টিং পাৰ্টি আছে তেওঁলোকে কিয় কাম কৰিব নোৱাৰে। কাৰণ পাব্লিক পলিচি যেতিয়া কৰা হয় তেতিয়া এটা সকলোৱে সদিচ্ছাৰ জৰিয়তে কৰে, কিন্তু একমাত্ৰ সদিচ্ছাই ভাল ফল দিব নোৱাৰে। আৰু এজ এন ইকনমিষ্ট তেখেতৰ সেইটোৱে কাম, মানে তেখেতে সেই বস্তুতেই চৰকাৰক এডভাইচ দিয়ে। দুইখন চৰকাৰকে তেখেতে এডভাইচ দিয়া কাম, যেতিয়া ভাৰত চৰকাৰৰ কাম কৰিছিল IAS বিষয়া হিচাপে আৰু যেতিয়া তেখেতে ভিক্টোৰিয়া চৰকাৰত ইকনমিষ্ট হিচাপে কাম কৰি আছিল। গতিকে আজি আমি কথা পাতিম এইটো খণ্ডত যে চৰকাৰী যিবিলাক প্ৰগ্ৰেম হয় বা চৰকাৰী যিখিনি কাম কৰা হয়, যেনে স্কুল চলোৱা হওক, পুলিচ চলোৱা হওক বা হস্পিটেল চলোৱা হওক, এই সদিচ্ছাতে কৰা হয় স্কুল আৰু হস্পিটেল, যে দুখীয়া মানুহসকলে স্কুলত মানে নিজৰ সন্তানৰ পঢ়া শুনাৰ এক্সেছ ভালমতে কৰিব নোৱাৰে। ভাল স্কুল এখনত পঢ়োৱাতে যিহেতু বহুত খৰচ হয়, গতিকে চৰকাৰে টকাটো দিয়ে। ঠিক তেনেকুৱাকৈ হস্পিটেলতো যে যেতিয়া মানুহ এজন বেমাৰত পৰি একদম দুৰৱস্থা হয় তেতিয়া তেখেতে এখন প্ৰাইভেট হস্পিটেলত সেই দুখীয়া মানুহসকলে প্ৰাইভেট হস্পিটেলত গৈ পেলাই চিকিৎসা কৰিব নোৱাৰিব পাৰে। গতিকে চৰকাৰে চৰকাৰী হস্পিটেল চলায়। কিন্তু আমি দেখিছোঁ যে অন্তত ভাৰতত যে দুয়োটা অৱস্থাতে চৰকাৰে অতি বেয়াকৈ বিফল হৈছে আৰু এই বিফলতা 1 দশক 2 দশক নহয়, আজি 7টা দশক 70 বছৰতকৈ বেছি হ'ল, কোনোদিন ভাল কৰিব নোৱাৰিলে। আজি চৰকাৰী স্কুলৰ অৱস্থা ইমানেই বেয়া যে শিক্ষামন্ত্ৰীয়ে নিজৰ ল'ৰা ছোৱালীক প্ৰাইভেটত পঢ়ুৱায়। IAS বিষয়াসকলে মুখ্যমন্ত্ৰী, প্ৰধানমন্ত্ৰী যি নহওক, পিয়ন হওক, ক্লাৰ্ক হওক, মন্ত্ৰী হওক, বিষয়া হওক, প্ৰত্যেকে প্ৰাইভেট স্কুলত পঢ়ায়, কিন্তু চৰকাৰে চৰকাৰী স্কুল চলাই থাকে। আৰু তাতে টকাৰ অভাৱত হোৱা নাই। আজি হাজাৰ হাজাৰ কোটি টকা এই দুটা বিভাগত খৰচ হয়। গতিকে এই বিভাগ দুটাৰ এনে দুৰৱস্থা কিয় বুলি ভাবে আপুনি চবলক ডাঙৰীয়া? পংকজ, সেইটো তো মেইন কথা আছে যে আমাৰ ভাৰতৰ যি চৰকাৰৰ যি মেচিনাৰী আমি কওঁ, যেনেকৈ আমি বিউৰক্ৰেচি কওঁ, যে মানে আমাৰ যি বিষয়া আছে, কৰ্মচাৰী আছে, তেওঁলোকে কেনেকুৱা কি ইনচেন্টিভছৰ ধৰণৰ কাম কৰে, কেনেকুৱা একাউণ্টেবিলিটি হয়, তাৰ ওপৰত কিন্তু এটা লেয়াৰ আছে যে হ'ল আমাৰ মিনিষ্টাৰ্ছৰ লিডাৰশ্বিপ আৰু মিনিষ্টাৰ্ছ কেনেকুৱা ইনচেন্টিভছত কাম কৰে। চ' সেইটো আপুনি ভাবো যে এটা বহুত ভাল এটা মেচিন লাগে, স্কাই ল্যাব বা এনেকুৱা ডাঙৰ এটা মেচিন বনাবৰ কাৰণে প্ৰত্যেক পৰ্যায়, প্ৰত্যেক পাৰ্ট ভালকে ইণ্টাৰেক্ট কৰিব লাগে, প্ৰপাৰ কানেকশ্যন হ'ব লাগে
প্ৰপাৰ ডিজাইন হ'ব লাগে, তেতিয়া এইটো কাম কৰিব। কিন্তু ভাৰতত আমাৰ যি আৰু সেইটো কাম আমাৰ অৰ্থশাস্ত্ৰত এটা কাম আমি কৰোঁ, যে গোটেই মানুহৰ কেনেকুৱা ইনচেন্টিভছ আছে। সেইটো এটা কিতাপ যি লিখিছো, চিং দ্য ইনভিজিবল। আপুনি আপোনাক মই কৈছো, ল'ৰা ছোৱালীৰ কাৰণে আপোনাৰ স্কুলত আহি এটা কথা পাতিছো, যে আমি দেখিব নোৱাৰো যে আমাৰ বেলেগ এটা মানুহ যি আমাৰ লগত বহি আছে, তেওঁৰ ভিতৰত কি চলি আছে সেইটো আমি ভালকে নাজানো। আৰু সেইটো যদি নাজানো আৰু চেষ্টা নকৰো, তেতিয়া আমাৰ বহুত ডাঙৰ মিষ্টেকছ হ'ব পাৰে। আৰু যেতিয়া আমি বহুত ডাঙৰ এটা ডিপাৰ্টমেণ্ট চলাব লাগে, যেনেকুৱা মই এটা ছেক্ৰেটাৰী এডুকেশ্যন আছিলো আছামত, অশোক চাকিয়া মোৰ কমিশনাৰ আছিলে। মোৰ লগত মোৰ তলত 2 লাখ টিচাৰ্ছ আছিলে, ছেকেণ্ডাৰী স্কুল টিচাৰ্ছ। অ'কে, কিমান জিলাত কিমান ইনস্পেক্টৰ অফ স্কুল আছিলে যি মোৰ লগত মোৰ তলত আছিলে। আৰু তেওঁলোকে কেনেকুৱা কাম কৰে, কি ধৰণৰ তেওঁলোকৰ মানে ইণ্টাৰেষ্ট আছে, সেইটো আমি যদি ভালকে বুজিব চেষ্টা নকৰো, তেতিয়া আমাৰ চিষ্টেম ভাল ৰিজাল্ট প্ৰডিউচ নকৰিব। সেইটো আমাৰ যি হ'ল মেচিনাৰী কথা, মই কিতাপ যি আপুনি কৈছে ব্ৰেকিং ফ্ৰী অফ নেহেৰু, সেইটো কিতাপত 2টা চেপ্টাৰ আছে, চেপ্টাৰ 4 আৰু 5। সেইটো চেপ্টাৰত ডিটেইলছত গৈছো, কিন্তু চামাৰী এটা দি দিওঁ এতিয়া, যে আমাৰ মিনিষ্টাৰ যে আছে, যেনেকুৱা আমাৰ আছামৰ মিনিষ্টাৰ আছিলে, যি সময়ত মই আছিলো এটা ছেক্ৰেটাৰী আছিলো গভৰ্ণমেণ্টৰ, তেওঁলোকে কি কৰিছে যে প্ৰতিদিন আই থিংক 10-15-20 টিচাৰ্ছ বেলেগ বেলেগ আছামৰ স্কুলৰ আহিব, তেওঁলোকৰ অফিচত বাহিৰত বহিব, আহি পেলাই তেওঁলোকক মিনিষ্টাৰক লগ পাব, আৰু মিনিষ্টাৰ তেওঁলোকৰ পৰা পইচা লৈ পেলাই ট্ৰান্সফাৰ কৰাব বা কিবা কিবি কৰিব। তেতিয়া আমাৰ হ'ল এটা ইনস্পেক্টৰ স্কুল চিষ্টেম, যেনেকুৱা মোৰ এটা ইনকুৱাৰীত ইনভলভ হৈ গ'লো ইমিডিয়েটলি আফটাৰ জইনিং এজ ইন ছেক্ৰেটাৰী এডুকেশ্যন, যে সেইটো ইনস্পেক্টৰ স্কুল 2বাৰ এপইণ্টমেণ্ট দি দিছে টিচাৰ্ছক। এটাই পোষ্টক 2বাৰ এপইণ্টমেণ্ট দিছে, 2টাই মানে প্ৰত্যেক আই থিংক 100কে বেছি আছিলে, 100কে বেছি আছিলে পোষ্ট প্ৰত্যেক টাইম। আৰু ইমান পইচা লৈ পেলাই মিনিষ্টাৰক দিছে, এইবিলাক কৰিছে। তাৰপিছত মানুহ এটা কোৰ্টত গ'ল, টিচাৰ্ছ মানে যেতিয়া স্কুলত গ'ল, 2টা টিচাৰ্ছ এটা পোষ্টত জইন কৰিবলৈ। তো সেইটো গণ্ডগোল, এটা ডাঙৰ গণ্ডগোল। এনেকুৱা মানে বেবকুফ ইনস্পেক্টৰ স্কুল কেনেকুৱা হ'ব পাৰে, কিন্তু আছে, আৰু পইচাৰ কাৰণে এইটো কৰিছে। কিন্তু আপুনি যে মোৰ কথা আপুনি শুনিছে, যে মই কৈছো মিনিষ্টাৰৰ কি কাম আছিলে। মিনিষ্টাৰৰ মেইন ধন্দা আছিলে পইচা কালেক্ট কৰিবলৈ। মিনিষ্টাৰৰ অবজেক্টিভ এডুকেশ্যন নাছিলে, মানে ল'ৰা ছোৱালীৰ ভাল এডুকেশ্যন হয়, সেইটো অবজেক্টিভ নাছিলে। অ'কে, আৰু টিচাৰ্ছ এপইণ্টমেণ্ট এটা অপৰচুনিটি আছে চাইন কৰিবলৈ, তেতিয়াতো পইচা লয় তেতিয়া। আৰু তাৰপিছত ট্ৰান্সফাৰ পষ্টিং, সেইটোত পইচা লয়। আৰু আমাৰ যি ডাইৰেক্টৰ স্কুল আছিলে, ডাইৰেক্টৰ স্কুল, মইতো ছেক্ৰেটাৰীত বহি আছিলো, আমি ডাইৰেক্টলি টিচাৰ্ছৰ লগত সম্পৰ্ক নকৰোঁ। আমাৰ পলিচি আছিলে ফাইলছত মানে আমি কিবা কিবি কৰি থাকোঁ, যেনেকুৱা নেশ্যনেল এডুকেশ্যন পলিচি তেনেকুৱা। কিন্তু ডাইৰেক্টৰ স্কুলছত ডাইৰেক্ট পইচা লয়। অ'কে, আৰু সেইকাৰণে ডাইৰেক্টৰ স্কুল বহি থাকে মিনিষ্টাৰ অফিচত পুৰা গোটেই দিন, আৰু ক'ৰ পৰা কোন এগ্ৰী কৰিব, কোন নকৰিব, কিমান পইচা ল'ব, সেইটো এটা ধন্দা, মেইন কাম মিনিষ্টাৰৰ। সেইটো আছামৰ মিনিষ্টাৰৰ মেইন কাম। আৰু ডাইৰেক্টৰ স্কুলৰ কি কাম, মেইন কাম, সেইটো পইচা কালেক্ট কৰি পেলাই মিনিষ্টাৰক দিব, ইনস্পেক্টৰ স্কুলৰ পৰা পইচা ল'ব। দেট ইজ দেয়াৰ মেইন জব। এনেকুৱা চিষ্টেমত, আৰু আপুনি যেনেকুৱা জানে পিডব্লিউডিত আপুনি পইচা দিয়ক স্কুল বনাবলৈ, তেওঁলোকৰ মেইন কাম কিমান পইচা খাব পাৰে স্কুল বিল্ডিং বনাবলৈ। চ' আমাৰ চিষ্টেম ইমান যি আছিলে, এইটো ব্ৰেকিং ফ্ৰী অফ নেহৰু কৈছো, যে ইলেক্টৰেল চিষ্টেমৰ কাৰণে আমাৰ ইলেক্টৰেল চিষ্টেম ইমান বেয়া, যে মিনিষ্টাৰ কোটি কোটি টকা খৰচ কৰি ইলেকশ্যন কণ্টেষ্ট খেলে। তাৰপিছত গৈ একো গেৰাণ্টি নাই কি ইলেকশ্যন জিকিব। যেতিয়া জিকে ইলেকশ্যন, তেতিয়া গোটেই পইচা প্লাছ ইণ্টাৰেষ্ট ল'ব লাগে, কিয় নেক্সট টাইম গেৰাণ্টি নাই কিমান পইচা আহিব।
So সেইটো কাম মিনিষ্টাৰ এটাই ধান্দা, এটাই, only one goal. All the minister, chief minister, হিতেশ্বৰ শইকীয়া, মোৰ rural development minister, education minister, যি minister মই দেখিছো, এটাই মেইন ধান্দা আছিলে, okay? আৰু যি অফিচাৰ্ছ আছে, ডাইৰেক্টৰ আছিলে, যিবিলাক ডাইৰেক্ট সম্পৰ্ক ৰাখে এইবিলাক কামত, তেওঁলোকৰ এটাই ধান্দা। চ' সেইকাৰণে যেতিয়া মিনিষ্টাৰ এটাই বস্তু বিচাৰে, পইচা, তেতিয়া সেইটো এনেকুৱা মানুহ প্ৰমোট কৰিব যি মানুহ অবজেক্ট নকৰে। যেনেকুৱা মোৰ মানুহ নিচিনা আপুনি লগাব নোৱাৰে এজ এ অফিচাৰ আণ্ডাৰ ইউ, বিকজ আই উইল অবজেক্ট ইমিডিয়েটলি। মই ইমিডিয়েট অবজেক্ট কৰি পেলাই হাংগামা ক্ৰিয়েট কৰি দিম আৰু তাৰপিছত মিনিষ্টাৰ ট্ৰাবলত পাব। হয়, মই এটা কথা আপোনাক সুধিব খুজিছো যে ধৰি লওক কোনোবা এজন ভাল মানুহ এজন মিনিষ্টাৰ হ'ল, এইটোৱে যে ইনচেন্টিভ ষ্ট্ৰাকচাৰটো, এজন ভাল মানুহ মিনিষ্টাৰ হৈ গ'ল, আপুনি হৈ গ'ল, মই হৈ গ'লো, আমি এডুকেশ্যন মিনিষ্টাৰ আজি। কিন্তু আমাৰ ওপৰত, যিকোনো ভাল মানুহ এজনৰ ওপৰত যদি প্ৰেচাৰটো থাকে যে নেক্সট বাৰ, পিছৰ বাৰ ইলেকশ্যন খেলোতে তেওঁক 5 কোটি টকা লাগিব, তেতিয়াহ'লে তেওঁ ঘোষ খাব। মই একোই মানুহ দেখা নাই যে ঘোষ নাখায় ওপৰত মিনিষ্টাৰৰ লিষ্টত। মানে এতিয়া কথাটো এইটো যে ঘোষ নাখোৱাকে আজি এই চিষ্টেমত চলিব নোৱাৰি। গতিকে এই যোনটো ইনচেন্টিভ ষ্ট্ৰাকচাৰ, যে ইলেকশ্যনত বহুত টকা খৰচ কৰিব লাগে, এই ব্যৱস্থাটো যদি কিবাকে বন্ধ নহয়, যেনে আমি পাৰ্টিত কৈছো যে পাৰ ভোট ফাণ্ডিং। কিন্তু এতিয়া যদি আমি কেৱল স্কুলৰ কথালৈ আহোঁ, যে ধৰি লওক এখন স্কুলত ঘোষটো এটা চেপ্টাৰ, সেইটোতো আছে, সাংঘাতিক ডাঙৰ সমস্যা। কিন্তু যিটো পঢ়োৱাৰ যোনটো ষ্ট্ৰাকচাৰ, সেইটোৰ কাৰণতো পঢ়াটো কিয় ভাল নহয়? ধৰি লওক ভাল মানুহ এজন, ঠিক আছে, ঘোষ দিলে, কিবা দিলে, ঘোষ দিলে, কিন্তু মানুহজন শিক্ষকতা কৰাৰ যোগ্যতা আছে, তেওঁ প্ৰাইভেট স্কুলত হয়তো ভালদৰে শিক্ষকতা কৰি আছিল। কিন্তু সেই একেজন মানুহ প্ৰাইভেটৰ পৰা যেতিয়া চাকৰি পাই গভৰ্ণমেণ্টত যায়, তেতিয়া তেওঁ আৰু ভালকে নপঢ়ে। এইটো ভাল কথা। কিন্তু চাইনাত আপুনি দেখিব, ছিংগাপুৰ দেখিব যে, আৰু ইভেন অষ্ট্ৰেলিয়াত ইমান বেয়া নাই, যে চৰকাৰী স্কুলত যে টিচাৰ্ছ আছে সেইটো একচুৱেলি পঢ়ায়। আৰু তেওঁলোক কি কাৰণে পঢ়ায়, যে তেওঁলোকৰ চাকৰি পাৰ্মানেণ্ট চাকৰি নাই, মানে টেম্পৰাৰী চাকৰি আছে, যে সেইটো টিচাৰৰ কাৰণে, আৰু নেক্সট প্ৰমোশ্যন পাবলৈ সেই টিচাৰক ভাল এটা ৰিজাল্ট প্ৰডিউচ কৰিব লাগিব। অ'কে, কিন্তু আমাৰ ভাৰতত এনেকুৱা চিষ্টেম নাই। আমাৰতো আছে, আমি টিচাৰ আজি হৈছো, মোৰ পাৰ্মানেণ্ট চাকৰি, মই মানে কোনো এৰিব নোৱাৰে। চ' দিছ ইজ এনাদাৰ ইছ্যু উইচ আই ডিছকাছ লাষ্ট টাইম অলছ', পাৰ্মানেন্সি। চ' আমি যেতিয়া যেতিয়া চিষ্টেম চৰকাৰী চিষ্টেমেই হওক, যেনেকুৱা চাইনা, ছিংগাপুৰ, অষ্ট্ৰেলিয়া, যেতিয়া ভাল ইনচেন্টিভছ ইন্ট্ৰডিউচ হৈ যাব একাউণ্টেবিলিটিৰ কাৰণে, আৰু আপুনি যেনেকৈ অষ্ট্ৰেলিয়াত কথা দেখক, যে ইয়াত মানে কিন্তু যিবিলাক টিচাৰ্ছ এপইণ্টমেণ্ট আছে, এইটো মিনিষ্টাৰ নকৰে, একো নকৰে, মিনিষ্টাৰ্ছ এপইণ্টমেণ্ট কৰিব নোৱাৰে, ছেক্ৰেটাৰী নকৰে, ডাইৰেক্টৰ নকৰে, কোন কৰে? এই প্ৰিন্সিপাল কৰে। প্ৰিন্সিপাল টিচাৰক এপইণ্ট কৰে। হয়, আৰু শিক্ষকবিলাক মানে গভৰ্ণমেণ্টৰ এমপ্লয়ী নহয়, কিন্তু স্কুলখনৰ এমপ্লয়ী। এটা বোৰ্ড থাকে, স্কুলৰ বোৰ্ড থাকে, 11 জনৰ বোৰ্ড, আৰু প্ৰিন্সিপাল এটা ছেক্ৰেটাৰী আছে বোৰ্ডৰ কাৰণে, আৰু পেৰেণ্টছ থাকিব বোৰ্ডত 11 জন। তেওঁলোকে ডিচাইড কৰিব যে কিমান টিচাৰ লাগে, কি বস্তু পঢ়াব লাগে। তো আপুনি দেখক ডিচেন্ট্ৰেলাইজেশ্যনৰ মডেল হৈ গ'ল না। কিন্তু সেইটো চিষ্টেম ইয়াত কিন্তু নহয় ভাৰতত। কিয়? মিনিষ্টাৰক মানে এইটো পইচা কেনেকৈ খাব তাত তেতিয়া। হয়, আৰু অকল পইচাইটো পইচা, তাৰোপৰি ধৰক পলিটিকেল গুডউইল। আজি আমি দেখো যে শিক্ষক এপইণ্টমেণ্ট দিছে, এপইণ্টমেণ্ট লেটাৰ ষ্টেডিয়ামত বিতৰণ কৰিছে। এইটো মানে এইটো ফুল স্কেল কৰাপশ্যন না, আপুনি যেনেকৈ দেখিছে। আৰু ইমান ডাঙৰ কৰাপশ্যন, কিন্তু আমাৰ মিডিয়া একো নালিখে, একো নকয়। আৰু যেতিয়া মই ৰিজাইন কৰিছো, এইবিলাক মোৰ একো সোধা নাই মিডিয়াৰ, কি আপুনি কাৰণে ৰিজাইন কৰি পেলাই গৈছে। So what we are seeing is the complete disinterest in reforms. ভাৰতৰ আমি world's worst system লৈ পেলাই আমি বহি আছো। তাৰপিছত এইটো worst system or worst machine, worst incentives, no accountability, তেনেকুৱা চিষ্টেমত পৰা আমি কিবা ভাল এক্সপেক্ট কৰো, সেইটো বুৰ্বক কোন আছে? আমি বুৰ্বক, আমি নিজে বুৰ্বক। এতিয়া আপুনি ধৰক, হয়, এই প্ৰথম নামৰ যিটো অৰ্গেনাইজেশ্যন আছে, তেওঁলোকে আপোনাৰ আছাৰ ৰিপৰ্টটো উলিয়াই প্ৰতি বছৰে, আজি বহুত বছৰ হৈ গ'ল। তেওঁলোকৰ আজি প্ৰায় 15 বছৰ মানে হ'ল যেন লাগে মোৰ। 2006-07 মানৰ পৰা মই ৰিপৰ্টটো দেখি আছো, মানে 8ৰ পৰা। তো
এই অছৰ ৰিপৰ্টত দেখা যায় যে টিচাৰ এবচেণ্টিজিম তেওঁলোকে যেতিয়াই ৰিপৰ্টটো ল'বলৈ যায় মানে তেওঁলোকে মানুহ পঠিয়াই ৰিপৰ্টটো লয় বনায় তেতিয়া দেখে যে অন এনি গিভেন ডে সাংঘাতিক এবচেণ্টিজিম থাকে তাৰপিছত যেটো ছাত্ৰৰ শিকাৰ যোনটো হাৰ লাৰ্নিং আউটকামছ এটা ক্লাছ 5ৰ ল'ৰাই ক্লাছ 2ৰ অংক কৰিব নোৱাৰে কিমানে নোৱাৰে প্ৰায় 60%তকৈ বেছি ল'ৰা ছোৱালীয়ে একজেক্ট সংখ্যাটো মই পাহৰিছোঁ কিন্তু আধাতকে বেছি ল'ৰা ছোৱালীয়ে ক্লাছ 5ৰ ল'ৰা ছোৱালীয়ে 2ৰ অংক নোৱাৰে ক্লাছ 8ৰ ল'ৰা ছোৱালীয়ে ক্লাছ 5ৰ নোৱাৰে এই যোনটো লাৰ্নিং আউটকামছ এইটো অকল ঘুষ খাই বেয়া এজন ধৰক শিক্ষক দিলে কিন্তু ক্লাছ 2 বা ক্লাছ 5ত অংক পঢ়াওঁতে তাততো আৰু মানে মেথমেটিক্স শিকোৱা নহয় এৰিথমেটিক শিকোৱা হয় মানে পাৰ্ট অফ মেথমেটিক্স কেৱল আমাৰ যেটো পাটিগণিত বুলি কোৱা হয় সেইটো শিকাবৰ কাৰণে সাংঘাতিক টেলেণ্টৰ প্ৰয়োজন নাই কিন্তু সিনচিয়াৰিটিৰ প্ৰয়োজন পাৰ্সিভাৰেন্সৰ প্ৰয়োজন তো বেসিক হিউম্যান যেটো কোৱালিটি থাকিব লাগে সেইটোও নাথাকে পঙ্কজ যেটো আপনি আপনি ভাবক যে বেছিভাগ যে টিচাৰ্স আছে আসামৰ বেলেগ ঠাইত তেওঁলোকে মানে জেনাৰেলি লেডিজ আছে ওকে অল ওভাৰ দ্য ওয়ার্ল্ড জেনারেলি আৰু লেডিজ প্ৰেফাৰ কৰে আপোনাৰ হাজবেণ্ড য'ত কাম কৰে তাত চাকৰি পোৱা বেছিভাগ আপনি দেখিব যে যি টাউনছৰ স্কুল টাউনছ আৰু চিটিজৰ স্কুল থাকে তাত এবচেণ্টিজম বহুত মানে ইমান ডাঙৰ কথা ডাঙৰ প্ৰব্লেম নাই কিয় তাত মানে স্কুলত টিচাৰ যায় চাই ভাল ভাল বেয়া যি পঢ়ায় মানে যায় কিন্তু স্কুলত কিন্তু আপনি যেতিয়া আপনি যাব ৰিমোট এৰিয়াত যায় তেতিয়া আপুনি এটাই স্যালারি পায় যেনেকুৱা মানে টিচাৰ্স পাইছে এটা গুৱাহাটী চিটিত তাত কিন্তু আপোনাৰ ফেসিলিটিজ নাই একো নাই আৰু হাজবেণ্ড বেলেগ ঠাইত কাম কৰে ইমান এটা স্যাক্ৰিফাইস হৈ যায় এটা টিচাৰ্সৰ কাৰণে সো এইটো যে ৰুৰাল এৰিয়াত চাকৰি পোৱা মানুহ পছন্দ নকৰে ওকে সেই কাৰণে এটা অটোমেটিকলি দ্যাট ইজ ওয়াই দিস আইডিয়া যে আমি পাৰ্টি পৰা কওঁ যে আমি টিচাৰ্স আৰু স্কুলক ফাণ্ড নকৰি পেলাই ল'ৰা ছোৱালীক ফাণ্ড কৰিব লাগে যেনেকুৱা আপুনি ভাবক ইয়াত কিন্তু আপুনি কিমান কৈছে টোটাল 1 লাখ 2 লাখ টকা খৰচ কৰে যদি আপনি পুৰা স্কুলৰ মাটি এড কৰি দিয়ে 1.5 লাখ 2 লাখ টকা প্ৰত্যেক ষ্টুডেণ্টৰ কাৰণে গুৱাহাটীত সোণাৰাম হাই স্কুলত পানবজাৰ গাৰ্লছ তেনেকুৱা যি প্ৰেষ্টিজিয়াছ গভৰ্ণমেণ্ট স্কুল আছে তাত কিন্তু ইমান চৰকাৰ খৰচ কৰে আমি কৈছো যে এইটো পইচা লৈ পেলাই আপুনি কাইণ্ডলি ডাইৰেক্টলি স্কুল ভাউচাৰ দিয়ক এই যিবিলাক গৰীব পেৰেণ্টছ আছে অল ওভাৰ আছাম আৰু গোটেই গভৰ্ণমেণ্ট স্কুল বন্ধ কৰাই দিয়ক আৰু তাত কিন্তু আপুনি দেখিব যে 1-2 লাখ টকাত যেতিয়া আপনি ভাবক লোকেল স্কুল আছে প্ৰাইমাৰী স্কুল গাঁৱত কিমান 40-50 ল'ৰা ছোৱালী থাকিব সেইটো যেতিয়া আপনি দেখো 1 কোটি টাকা হৈ যায় স্কুল চলাবৰ কাৰণে আপোনাৰ পইচা প্ৰত্যেক বছৰত সেইটো 1 কোটি টকাত কিন্তু আপনি যেতিয়া প্ৰাইভেট স্কুলক আপনি দুটা কম্পিটিশন হৈ যাব প্ৰাইভেট স্কুল আহি যাব 10টা 15 বেটাৰ কোৱালিটি কৰিব তেওঁলোকে বেটাৰ টিচাৰ ৰাখিব ভাল স্যালারি দিব বেটাৰ কোৱালিটি ফাৰ্নিচাৰ বেটাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ কৰিব আৰু আমি গুৱাহাটীত দেখিছো যে প্ৰাইভেট স্কুল যি লো ইনকাম মানুহক যি পঢ়ায় তেওঁলোকে ইমান 200 টকা 500 টকা 500 তো নাই 500 তো বেছি হৈছে 200 টকা প্ৰতি মাহ স্যালারি লৈ পেলাই কিন্তু এটা একচুয়াল পঢ়োৱা কৰায় টিচাৰ্স আহে স্টুডেন্টস পঢ়ে ইভেন ইন দ্য ভেরি টাইট সিচুয়েশন আমি দেখিছো যেনেকুৱা উলুবাৰীত এইটো স্কুল গৈছো কি নাম আছে প্ৰেসিডেন্সি স্কুল বহুত ভাল মই এনেকুৱা স্কুল দেখি পেলাই বহুত ভাল পাওঁ আৰু সেইটো এনেকুৱা স্কুল আপুনি যি লো কষ্ট কৈছে ভাৰতত এতিয়া 35% ষ্টুডেন্টস তেনেকুৱা লো কষ্ট স্কুলত যায় কিন্তু লো কষ্ট স্কুলক ইমান কম পইচাত পঢ়ায় যে আপনি যেনেকুৱা কৈছো 200 টকা পাৰ মান্থ তেনেকুৱা ভাল ফেসিলিটিজ একো কৰিব নোৱাৰে ইমান যি পইচা চৰকাৰ কিন্তু দিয়ে ষ্টুডেন্টছৰ কাৰণে এনেকুৱা যদি পইচা আমি পেৰেণ্টছক কাৰণে ভাউচাৰ দি দিওঁ এতিয়া এনেকুৱা ইনসেন্টিভ স্ট্ৰাকচাৰ পুৰা শেষ হৈ যাব সেইটো আপনি দেখক প্ৰাইভেট স্কুল আপনি দেখিব মই ইমান বদোহি জিলাত গৈছো বেলেগ বেলেগ গাঁৱত গৈছো প্ৰত্যেক ৰিমোট গাঁৱত গৈছো প্ৰাইভেট স্কুল যেতিয়াও আপনি পায় কত যেতিয়া আপনি দেখে তাত কিন্তু টিচাৰ পাব এবসেন্টি নাই লাৰ্নিং আউটকামো হয়
সেইটো এটা ডাইৰেক্ট একাউণ্টেবিলিটিৰ কথা যে এইটো কিন্তু যেতিয়া লোকেল মানুহ এটা প্ৰিন্সিপাল বনাই দিয়ে এটা দুটা টিচাৰ এপইণ্ট কৰি পেলাই এটা স্কুল ষ্টাৰ্ট কৰি দিয়ে প্ৰাইভেট স্কুল সেইটো মানুহ জানে যে যদি আপুনি একাউণ্টেবল ৰিজাল্টছ প্ৰডিউচ নকৰিব তেতিয়া নেক্সট টাইম পেৰেণ্টছ আপোনাক 200 টকা দিব নিদিয়ে সেইকাৰণে আপুনি একাউণ্টেবিলিটি হৈ গ'ল আপোনাৰ তেনেকুৱা যি আমি প্ৰাইভেট ইনচেন্টিভ আৰু আপুনি দেখি আপোনাক কৈছো মই আপুনি যি কথা এতিয়া কৈছে যে ইমানেই বুৰ্বক মানুহ হয় টিচাৰ আমি নাপাওঁ তেওঁলোকে এটা বেচিক মেথছ আৰু বেচিক ইংলিছ হিন্দী আছামিজ পঢ়াব পাৰে মানে প্ৰাইমেৰী স্কুলত কিমান ইণ্টেলিজেন্স লাগে হয় মানে এইটোৱে কথা যে এটলিষ্ট প্ৰাইমাৰী স্কুললৈকে তাত আমাৰ যিটো চাইল্ড কেয়াৰিং আৰু ভগৱানে মানে সকলোকে সেই বস্তুটো দিছে মানুহ জাতিৰ প্ৰায় 99.9% শিশুক কেয়াৰ কৰে শিশুৰ বাবে কাম কৰিব পাৰে তো টেলেণ্ট এইটো এভেইলেবল এতিয়া ওপৰৰ ক্লাছত হয়তো আৰু একাডেমিক বহুত কোৱালিটি লাগিব কিন্তু প্ৰাইমাৰী স্কুলত শিকাবৰ কাৰণে ভালকে ট্ৰেইনিং পালে যদি সেই বেচিক যিখিনি মানুহৰ ছাত্ৰক ভাল পোৱা ছাত্ৰক কেয়াৰিং কৰা সেইখিনি কোৱালিটি যদি ৰাখে আৰু এটা বস্তুটো হ'ল কি যে আপুনি যিটো লেডিজৰ কথাটো ক'লে এইটো এটা বেলেগ আৰু এটা কথা যে শিক্ষকতাত যিহেতু দৰমহাটো বহুত কম তাৰমানে ৰিলেটিভলি ধৰক হেৰি হিচাপে ডিগ্ৰী হিচাপে বা ৰিকুৱাৰমেণ্ট হিচাপে বহুত বেছি কিন্তু 30,000 টকা আৰু 40,000 টকা হ'ল গভৰ্ণমেণ্টৰ দৰমহা শিক্ষকৰ সেইটো যথেষ্ট কম হয় যাৰ ফলত আটাইতকৈ যিখিনি ভাল মানুহ যদি শিক্ষাই এটা ব্যৱস্থা যিটোৱে সমাজখনক আটাইতকৈ উন্নত কৰে তেনে শিক্ষাতে আমাৰ আচলতে যিবিলাক শিক্ষাটো দিয়ে শিক্ষকে শিক্ষকক ভাল দৰমহা দিব লাগে যে আটাইতকৈ ভাল মানুহখিনি শিক্ষকতা কৰিবলৈ আহে কিন্তু আটাইতকৈ ভাল মানুহখিনি শিক্ষকতা কৰিব নাহে সেইটো কথা এটা ইম্পৰ্টেণ্ট পইণ্ট কিন্তু পংকজ এটা যি মই কৈছো আপুনি যেতিয়া প্ৰাইভেট স্কুলত যাব গাঁৱত যেনেকুৱা মই গৈছো আপুনি নিশ্চয় কৈছে তাত টিচাৰ কিন্তু 30,000 টকা নাপায় তাত টিচাৰ 10,000 টকা 10,000 এনেকুৱা পায় কিন্তু সেইটো সেইকাৰণে মই কৈছো যে this should be treated like any other business তেনেকুৱা আপুনি মাত্ৰ আপোনাক লাগে পেৰেণ্টছৰ একচেপ্টেন্স যে এইটো টিচাৰ ভাল পঢ়াইছে কে নাই নম্বৰ 1 নম্বৰ 2 আপুনি এটা ইণ্ডিপেণ্ডেণ্ট প্ৰাইভেটলি অৰ্গেনাইজড ইণ্ডিপেণ্ডেণ্ট সেইটো নাই কি চৰকাৰ মানুহ যাব ইনস্পেক্ট কৰিব চৰকাৰী ইনস্পেক্টৰ স্কুলছ ইজ দ্য মোষ্ট কৰাপ্ট চিষ্টেম ইন দ্য ৱৰ্ল্ড এনেকুৱা গোটেই মানে ইনস্পেক্টৰ স্কুল চিষ্টেম বন্ধ কৰিব লাগিব এট এনি কষ্ট কিন্তু আমি প্ৰাইভেটলি যেনেকুৱা আপুনি দেখক পিছা আপনি জানে পিছাস এটা এক্সাম আছে এইটো অষ্ট্ৰেলিয়াৰ পৰা কৰায় মোৰ ঘৰৰ পৰা বেছি দূৰ নাই ইয়াৰ পৰা 10-12 কিলোমিটাৰ তেওঁলোকে এটা এক্সাম কৰে ইণ্টাৰনেশ্যনেল টেষ্ট ওকে এণ্ড সেইটো টেষ্টত কিন্তু ভাৰত এক দুবাৰ এন্ট্ৰি কৰিছে অনলি ওয়ান্স কৰিছে আই থিংক তামিলনাডু আৰু হিমাচল এনেকুৱা আছিলে কিবা কাশ্মীৰৰ আছিল এখন কাশ্মীৰ আছিলে দুটা ষ্টেট তিনটা ষ্টেট এগ্ৰি কৰিছে কিন্তু ৱৰ্ল্ডৰ পুৰা মানে বটমত আহিছে সিৰ্ফ মাত্ৰ কিৰগিস্তান তাৰ তলত আছে হয় আপনি হেইটো আছিলে যিবিলাক আমাৰ বেটাৰ স্কুলছ ওকে তেওঁলোকে ৱৰ্ল্ডৰ পুৰা ষ্টেণ্ডাৰ্ডৰ তলত আছিলে সেইটো আমাৰ ভাৰত ইমান বেয়া পাইছে যে তেওঁলোকে তাৰ পিছত আপুনি কৈছে এইবাৰ কৈছে একো মানে কৰিব খোজা নাই কিন্তু তেনেকুৱা যি অৰ্গানাইজেশ্যন আছে পিছা বেলেগ বেলেগ আপোনাৰ প্ৰাইভেট অৰ্গানাইজেশ্যন তেওঁলোকক আমি ৰেছপন্সিবিলিটি দিব পাৰোঁ চৰকাৰৰ পৰা যে আপোনালোকে কাইণ্ডলি গৈ পেলাই ইণ্ডিপেণ্ডেণ্টলি আমাক এটা ইনফৰ্ম কৰক আৰু আমি পাব্লিছ কৰি দিম পেৰেণ্টছ আপুনি নিজে জানিব যে সেইটো ষ্টেণ্ডাৰ্ড কি আছে কিয় তেওঁলোকে ল'ৰা ছোৱালী যায় তাৰপিছত তেওঁলোকে এটা ইণ্টাৰনেশ্যনেলি একচেপ্টেড ৰিজাল্ট স্ক'ৰ কাৰ্ড পাব যে আমাৰ স্কুলৰ ল'ৰা ছোৱালী এনেকুৱা ষ্টেণ্ডাৰ্ডত যেনেকুৱা আপুনি কৈছে 5th ষ্টেণ্ডাৰ্ডৰ ল'ৰা ছোৱালী 2nd ষ্টেণ্ডাৰ্ডৰ কথা কৰিব নোৱাৰে তে এনেকুৱা যি আমাৰ পাৰফৰ্মেন্স আছে সেইটো প্ৰত্যেক স্কুলৰ কাৰণে আমি পাব্লিছ কৰিব লাগে চৰকাৰৰ সেইটো কাম চৰকাৰৰ কাম যে এনেকুৱা আমি প্ৰাইভেট এণ্টাৰপ্ৰাইজ যি আছে যি কোৱালিটি এণ্টাৰপ্ৰাইজ তেওঁলোকক আমি ফাণ্ডছ কৰি পেলাই ইনস্পেকশ্যন কৰিবলৈ কাম দিম আৰু আমাক এটা ৰিপৰ্ট দিব চৰকাৰক নাই পাব্লিকক ৰিপৰ্ট দিব কমপ্লিট পাব্লিক তে এনেকুৱা আপনি ইনচেন্টিভ what you are hearing পংকজ আপনি যি শুনি আছে সেইটো হ'ল অৰ্থশাস্ত্ৰৰ এটা ইনচেন্টিভ এনালিসিস আমি যদি ইনচেন্টিভ এনালিসিস ভাল কৰোঁ আৰু প্ৰপাৰ ৰিজাল্টছ অৰিয়েণ্টেশ্যন কৰোঁ আৰু প্ৰপাৰ একাউণ্টেবিলিটি কৰোঁ তেতিয়া আমি যি বেতন যিমান হওক নহওক সেইটো আমাৰ চিন্তা কৰিব নালাগে যে মাৰ্কেট সেট কৰিব যে কিমান আপোনাক কিমান কোৱালিটি কিমান পইচা দি পেলাই আপুনি এটা ভাল টিচাৰ পাব এটা ৰিমোট গাঁৱত
Okay, হয় সেইটো 30,000 হ'ব পাৰে, এইটো 60,000 হ'ব পাৰে, 10,000 হ'ব পাৰে, I don't know. What I'm saying is আমাৰ সেইটো বেতনৰ সম্বন্ধ হ'ব নালাগে চৰকাৰৰ। যেনেকৈ আমি কেতিয়াও চেষ্টা নকৰো চৰকাৰৰ পৰা যে এইটো গ্ৰচাৰী ষ্টৰত এই যে আপোনাৰ কিমান এটা বেতন দিয়ে এইটো মানুহ আছে কাম কৰি আছে, সেইটো আমাৰ চিন্তা কৰিব কথা নাই। এইটো যেনেকুৱা বিজনেছ আপোনাক কিমান দিয়ে, সেইটো বিজনেছ দিব, আমাৰ ৰিজাল্টছ অৰিয়েণ্টেশ্যন আছো। আমাৰ যেনেকুৱা এতিয়া মিনিষ্টাৰ মাত্ৰ এটা ৰিজাল্ট খোজে যে কিমান পইচা কালেক্ট কৰিছে, সেইটো এটাই ৰিজাল্ট আছে। মিনিষ্টাৰ অফ এডুকেশ্যন আছাম, মই এটা চেলেঞ্জ কৰি আছো right now, you are a most corrupt man, whoever you are, I don't care. Your only goal in life is to make money. Your chief minister of Assam only goal to make money. Hey কাৰণে আমি এটা নতুন পাৰ্টি আনিছো যে এইবিলাক আমি ৰিজাল্টছ অৰিয়েণ্টেশ্যন কৰিম, আমি ইনচেন্টিভছ বনাম। আমি যেতিয়া ইনচেন্টিভ আমাৰ হ'ব যে আউটকাম প্ৰডিউচ কৰক, ই স্কুল ভাল ৰিজাল্টছ প্ৰডিউচ কৰে, ইণ্টাৰনেশ্যনেলি কম্পেৰেবল ৰিজাল্টছ, তেওঁলোকক যিমান ফাণ্ডছ লাগে ইন আ কম্পিটিটিভ মাৰ্কেট ইমান আমি চৰকাৰৰ পৰা ফাণ্ড দিম। যেনেকৈ আপুনি কৈছে যে আমি আমাৰ ভাউচাৰ কিমান আমি দিব লাগে, 1 লাখ 2 লাখ 3 লাখ দিব লাগে, যিমানেই দিয়ক, কিন্তু আমাৰ যেতিয়া ৰিজাল্ট আহিব এইটো পইচা ৱেষ্ট হোৱা নাই না, সেইটো মিনিষ্টাৰ জেবত যোৱা নাই, সেইটো ইনস্পেক্টৰ স্কুলত জেবত যোৱা নাই, সেইটো একচুৱেল ৰিজাল্ট প্ৰডিউচ কৰিছে, সেইকাৰণে ভাল ইউজ হৈছে পইচা। সেইটো আমি পইচা যদি ৰিজাল্টছৰ লগত আমি সম্বন্ধ ৰাখো, নহলে মানে আমাৰ মাত্ৰ ইমান ফাণ্ডছ কৰিম, কোটি কোটি দিম, স্কুলক দিম, সেইবিলাক দিম, তেতিয়া সেইটো পইচা পুৰা ডাইভাৰ্ট হৈ যায়। So let us focus on results. তো এইটোৱে ডাঙৰ কথা যে আজি অত বছৰে একদম ডেক্লাইনটো কেতিয়াৰ পৰা আৰম্ভ হৈছে বুলি যদি কোৱা যায়, তেনেহ'লে 1990ৰ পৰা আপোনাৰ ডিক্লাইনটো ভালকে আৰম্ভ হৈছে, মানে সকলোৱে দেখা কৰিব লাগে। আগতে যে কটন কলেজিয়েট, টিচি গাৰ্লছ, তাৰপিছত আপোনাৰ সোণাৰাম, কালিৰাম, এইবিলাক যিবিলাক স্কুল আছিলে, নলবাৰী গৰ্ডন বিদ্যালয়, তাৰপিছত আপোনাৰ পাটাচাৰকুছিৰ বিদ্যালয়, তো এই যিবিলাক স্কুল অসমৰ এটা সময়ত ফেমাছ স্কুল, প্ৰত্যেক বছৰে তেওঁলোকৰ পৰা পজিশ্যন পায়, ৰিজাল্ট ভাল হয়, ফেইলিয়ৰৰ সংখ্যা নাথাকে। কিন্তু আজি প্ৰায় 30 বছৰৰ ওপৰ হৈ গ'ল য'ত একদম ধ্বংস। এতিয়া অসমৰ এটা সময়ত আটাইতকৈ ভাল স্কুল ডিচি অফিচৰ জাষ্ট বিপৰীতে কটন কলেজ, কটন কলেজিয়েট স্কুলৰ আজি অৱস্থা একেবাৰেই নাই, মানে মৃতপ্ৰায়। অথচ গভমেণ্টে তাতে অকল দৰমহাৰ বাবে 65,000 টকা খৰচ কৰে, আৰু 65,000 টকা ফিজ লোৱা স্কুল এণ্টায়াৰ অসমত সকলোখিনিৰ বাবে প্ৰাইভেট স্কুল খুব বেছি যদি আছে 20খন আছে, মেবি অনলি 20 স্কুল 65,000 লোৱা, সেইটো তাকো দৰমহা, মানে সেইটো ডেট ইজ অনলি ফৰ চেলাৰী। আৰু আমি যদি মানে অপৰচুনিটি কষ্টটো যদি নধৰো, মাটি চাৰি কষ্ট নধৰো, কেৱল যদি অপাৰেশ্যনেল কষ্ট ধৰো, তথাপিও গভমেণ্টে কটন কলেজত 1 লাখ টকা খৰচ কৰে প্ৰত্যেক ছাত্ৰ। তেতিয়া সেই পইচা খৰচ কৰি পেলাই আজি ৰিজাল্ট নহয়, কিন্তু ৰাইজে এইটো মানে ভাবিছে, কিন্তু কোনেনো কৰিব? এতিয়া বাকী পাৰ্টিবিলাকেতো সেই একেই চিষ্টেমে কৰে, যে উদ্দেশ্য যদি হয় যে দুখীয়া মানুহক ভাল কোৱালিটি স্কুলত পঢ়িবৰ সুবিধা কৰা, তেনেহ'লে আনচাৰটো হ'ল যদি সেইটো হয় উদ্দেশ্য, তেনেহ'লে কিন্তু উত্তৰ হ'ল ভাউচাৰ। এই চৰকাৰে ডিৰেক্টৰেট পাতিব, তাৰপিছত আপোনাৰ ইনস্পেক্টৰেট পাতিব, চলি আছে, সেই চিষ্টেমত কিন্তু কোনোদিন নহয়। ডাইৰেক্টৰ স্কুল, অল দিছ কাৰাপ্ট, ডাইৰেক্টৰ টেকনিকেল এডুকেশ্যন, গোটেই 100% কাৰাপ্ট চিষ্টেম। মানুহে যিটো ভাবে যে ধৰি লওক নতুন দল এটা আহিব, তাত মিনিষ্টাৰ ভাল হ'ব, ভাল মিনিষ্টাৰ এজন যাব। তো বৰ্তমানৰ মুখ্যমন্ত্ৰী ভাল মানুহ এজন, কোনো মানুহ বেয়া নহয়, হিতেশ শইকীয়াও ভাল মানুহ আছিল, পাৰ্চনেলি কথা পাতিলে খুব ভাল লাগে কথা পাতি, কিন্তু ইনচেন্টিভ ষ্ট্ৰাকচাৰটো ইমান বেয়া যে তাতে ভাল মানুহ এজন গৈ পেলাই মিনিষ্টাৰ হ'ব, ডিৰেক্টৰ হ'ব, ইনস্পেক্টৰ হ'ব। আজি কোনোবা এনেকুৱা নিশ্চয় এজন দুজন কোনোবা ইনস্পেক্টৰ আছে যি খুব ভাল, তেওঁ ঘোষ খাব নোখোজে, ঘোষ নাখায় হয়তো, কিন্তু তেওঁ চৰকাৰী স্কুল ভাল কৰিব নোৱাৰে, কোনোদিন নোৱাৰে, কাৰণ চৰকাৰী স্কুলৰ শিক্ষকৰ ওপৰত তেওঁ কোনো একশ্যনে ল'ব নোৱাৰে, পঢ়াইছে নপঢ়াইছে, ৰিজাল্ট ভাল হৈছে বেয়া হৈছে। At the minimum, মানে যেনেকৈ কৈছো পংকজ, there are many stages. মিনিমাম স্টেজ আছে যে আপুনি মিনিমাম এটা যেনেকৈ অষ্ট্ৰেলিয়াত চিষ্টেম আছে, ডিচেন্ট্ৰেলাইজেশ্যন, কমপ্লিট পাৱাৰ্ছ টু দ্য প্ৰিন্সিপাল, ফাণ্ডিং টু দ্য প্ৰিন্সিপাল, টু দ্য স্কুল কমিটিক ফাণ্ডিং কৰিব, ৰিজাল্টছ কিন্তু পাব্লিছ হ'ব ইণ্টাৰনেশ্যনেল, ইয়াত কিন্তু এটা চিষ্টেম আছে টেষ্টিঙৰ, সেইটো পাব্লিছ কৰি থাকে ৰিজাল্টছ। এনেকুৱা যদি কৰে তেতিয়া এটা পচিবিলিটি আছে ইম্প্ৰুভমেণ্টৰ কাৰণে,
কিন্তু সেইবিলাক আপুনি দেখিব যে নকৰিব আমাৰ যি চৰকাৰ আছে বিজেপি কংগ্ৰেছ এনেকুৱা কিয় তেওঁলোকে ইমান পইচা ঘুষ কেনেকুৱা খাব ওকে এইটো এটা অতি আচৰিত কথা নহয়নে আমি অষ্ট্ৰেলিয়াৰ কথা কওঁ আজি আমেৰিকাত যদি কোনোবাই ছাত্ৰই পঢ়িব যায় তেনেহ'লে আমাৰ মাক দেউতাকে সন্তুষ্ট হৈ যায় মোৰ ল'ৰাটো হাৰ্ভাৰ্ডত গ'ল মোৰ ল'ৰাটো আজি অক্সফৰ্ডত গ'ল বা ইংলেণ্ডৰ ইউনিভাৰ্চিটি এখন বা জাৰ্মানীৰ গ'ল বা ছিংগাপুৰ নেশ্যনেল ইউনিভাৰ্চিটিত পঢ়িবলৈ গ'ল আমি প্ৰত্যেকে গৌৰৱ কৰোঁ যে সেই ঠাইত মোৰ ল'ৰাটো মোৰ ভাগিনটো মোৰ ভতিজাটো পঢ়িবলৈ গৈছে মোৰ বন্ধুজন পঢ়িব গৈছে কিন্তু আমি সেই ধৰণৰ যিটো ষ্ট্ৰাকচাৰ আছে যিটো এডমিনিষ্ট্ৰেটিভ ষ্ট্ৰাকচাৰ ডাইৰেক্ট ফাণ্ডিং টু দ্য ষ্টুডেণ্টছ নট দ্য স্কুল নট দ্য গভৰ্ণমেণ্টে ডাইৰেক্টলি ছাত্ৰজনক কৰে যেনেকৈ আপুনি ক'লে যে স্কুল কমিটিক কৰে ডিচেন্ট্ৰেলাইজেশ্যন সেই চিষ্টেমটো কানাডাই এতিয়া খুব ভালকৈ উন্নতি কৰি আহিছে চাউথ কোৰিয়াৰ প্ৰাইমাৰী স্কুল উন্নতি কৰি আহিছে ছিংগাপুৰটো টপত গৈছে আগৰ পৰা আপোনাৰ ফিনলেণ্ড আগৰ পৰাই বহুত ওপৰত আছে নে নৰৱে বহুত ওপৰত আছে এই দেশবিলাক ওপৰত আছে কিন্তু তেওঁলোকৰ যিটো চিষ্টেম সেইটো আমি নলওঁ এটা ডাঙৰ কথা হ'ল কি পলিটিকেল পাৰ্টিয়ে নলয় সেইটো মই বুজি পালোঁ ঠিক আছে তেওঁলোকে ইলেকশ্যন খেলিবলৈ মানে বহুত টকা লাগে ঘোষ খাব ৰাইজে কিয় ডিমাণ্ড নকৰে এইটো ৰাইজক এনেকুৱা কিন্তু অসমৰ ৰাইজক সেইটো জানিব লাগে যে আপুনি যেতিয়া বাহিৰত যায় আপোনাৰ ল'ৰা ছোৱালী পঠায় পঢ়াবৰ কাৰণে তেওঁলোকে বেছিভাগ ভাৰতীয় পাব কিন্তু একাডেমিক্স মোৰ নিচিনা ভাৰতীয় ভৰ্তি আছে ইয়াত প্ৰত্যেক ইউনিভাৰ্চিটিত প্ৰত্যেক ঠাইত আপুনি দেখিব যে ভাৰতীয় মানুহ পঢ়াই আছে এটা ত্ৰিদীপ ৰয় আই থিংক আছিলে অসমৰ এইটো আমাৰ মোৰ লগত পঢ়িছে এতিয়া মেক্সিকোত পঢ়াই আছে কিন্তু মই যে কৈ আছো যে প্ৰত্যেক আপুনি ইউনিভাৰ্চিটিত গৈ পেলাই ভাৰতীয় মানুহৰ পৰা আপোনাৰ ল'ৰা ছোৱালী পঢ়াব তো ইয়াত ভাৰতত কিয় পঢ়াব নোৱাৰে কিয় আমাৰ চিষ্টেম এনেকুৱা গণ্ডগোল কৰাইছো আমি তো আপুনি চিষ্টেম ডিমাণ্ড কৰিব লাগে যে চেঞ্জ কৰিব লাগে আৰু যেনেকুৱা মই কৈছো পংকজত এইটো মিটিং এইটো কৰা আগতে বহুত ধৰণৰ আপুনি ইম্প্ৰুভমেণ্ট কৰিব পাৰে ডিফাৰেণ্ট টাইপছ মানে উইদিন দ্য চিষ্টেম উইদিন গভৰ্ণমেণ্ট স্কুলছ আপুনি বহুত ইম্প্ৰুভমেণ্ট কৰিব পাৰে কিন্তু আমাৰ পাৰ্টি কিন্তু গভৰ্ণমেণ্ট স্কুলছ উই উইল অনলি এলাউ কম্পিটিটিভ নিউট্ৰেলিটি ইনিচিয়েলি যেনেকৈ কৈছো যে আমি এইটো জানো যে স্কুল বন্ধ কৰা এইটো বহুত ডাঙৰ কাম আছে কিন্তু আমি কৈছো আমি যি ফাণ্ডিং আছে যিমান ফাণ্ডিং আমি দিওঁ এটা ল'ৰা ছোৱালীৰ কাৰণে সেইটো ফাণ্ডিং মাত্ৰ পেৰেণ্টছৰ নামত আমি দিম আৰু পেৰেণ্টছ ফাণ্ডছ নাপাব মাত্ৰ ভাউচাৰ পাব আৰু সেইটো ভাউচাৰ লৈ পেলাই স্কুলত দিব লাগিব আৰু পেৰেণ্টছ চুজ কৰিব পাৰে যে গভৰ্ণমেণ্ট স্কুলত দিব আপোনাৰ ল'ৰা ছোৱালী নহ'লে আপোনাৰ প্ৰাইভেট স্কুলত দিব এইটো চইচ পেৰেণ্টছত দি দিম তাৰপিছত আমি আপুনি দেখিব কিমান ডাঙৰ ইম্প্ৰুভমেণ্ট হৈ থাকিব আমি পাৰ্টিয়ে কোনো স্কুল বন্ধ কৰাৰ কথা নকওঁ আমি স্কুল আৰু আমাক বেছি লাগে স্কুল যিমান আছে চবক লাগে কিন্তু আমি কৈছো যে উই উইল ফাণ্ড দ্য ষ্টুডেণ্টছ নট দ্য স্কুল সেই ফাণ্ডেৰে পিতৃ মাতৃয়ে চুজ কৰিব ক'ত পঢ়িব আজি এইটো এটা ডাঙৰ কথা যে যি ৰাইজে ইয়াক শুনি থাকিব তেওঁলোকে নিজৰ ল'ৰা ছোৱালী গভৰ্ণমেণ্ট প্ৰাইভেটত পঢ়াবৰ কাৰণে চইচটো কৰিছে কিন্তু গভৰ্ণমেণ্টত তেনেহ'লে কোনে পঢ়িব গভৰ্ণমেণ্টত বেচেৰা যিখিনি মানুহে কোনো উপায় নাই প্ৰাইভেটত তেওঁলোকে কোনোমতে পঠাব নোৱাৰে তেওঁলোকে গভৰ্ণমেণ্টত পঠাই আছে আৰু গভৰ্ণমেণ্টত অসমত এতিয়াও আধাতকৈ বেছি অলপমান বেছি আধাতকৈ অলপ বেছি 60% ল'ৰা ছোৱালী এতিয়াও গভৰ্ণমেণ্ট স্কুলত পঢ়ে এবাউট 35 to 40 অসমত 35 to 40 প্ৰাইভেটত পঢ়ে যিসকল ল'ৰা ছোৱালীয়ে গভৰ্ণমেণ্টত পঢ়ি আছে তাৰে আধাই মেট্ৰিকত ফেইল কৰে আমি কেন ইউ ইমাজিন মেট্ৰিকত ফেইল কৰে এইটো কেনেকুৱা কথা মেট্ৰিকত আজি পাছ কৰাটো কিবা ডাঙৰ কথা নেকি কিন্তু পাছেই নকৰে তথাপিও এই চিষ্টেমক ছাপোৰ্ট কৰি আছে গতিকে আমি ৰাইজৰ ওচৰত এইটো অনুৰোধ জনাওঁ যে আমাৰ যোনটো চিষ্টেম সেইটো ভালকৈ পঢ়ক বুজক কিবা যদি প্ৰশ্ন আছে আমাক সোধক ডাইৰেক্টলি আমাক ইমেইল কৰিব পাৰে আমাক ফোন কৰিব পাৰে আমাৰ বা ফেচবুকত আমাৰ ৰিপ্লাই দিব পাৰে বা এই ইউটিউব ভিডিঅ'টোতেই কমেণ্ট এটা কৰিব পাৰে যি প্ৰশ্ন যদি থাকে সোধক আৰু এই চিষ্টেম যে বেয়া সেইটো আজি মানে ক'বলৈ আৰু বাকী নাই মানে ইট ইজ হাই টাইম যে এতিয়া বদলি হ'বৰো সময় পাৰ হওঁ আমি বিশ্বত ভিতৰতে কিমান পিছ পৰি গ'ল এই পিজা টেষ্ট যোনটো আছিল এইটো 2009ত মোৰ যিমান দূৰ মনত পৰে 2009+ বুলি কৈছিলে পিজা টেষ্টটো OECD দেশকেইখনত হয় তাৰ বাহিৰে আৰু বেলেগতো হয় সেইবাৰ মোষ্ট লাইকলি 83খন দেশে ভাগ লৈছিলে আৰু আমাৰ নম্বৰ আছিলে 82 নম্বৰ আমাৰ তলত কেৱল কিৰ্গিস্তান আছিল আপুনি যিটো কৈছে এতিয়া
দেখা যাওক ৰাইজে আমাক কেনেধৰণে আমাৰ পলিচিটো গ্ৰহণ কৰে আমাৰ পলিচিটো যদি ভুল আমাক কওক ভুল যদি আমি শুধৰাই লওঁ কিন্তু যদি শুদ্ধ হয় তেনেহ'লে এইটো ৰাইজৰো দায়িত্ব নহয় জানো আমাক ছাপোৰ্ট কৰাটো সেইটো ভাল কৈছে আপুনি পংকজ আৰু এটা লাষ্টত মই কৈ দিম যে আমাৰ যে পলিচি আছে ফৰ দিছ what you call this vocational education হয় এইটো এইটো বহুত ডাঙৰ এটা ইম্পৰ্টেণ্ট কথা আছে কিয় আপুনি দেখিব যে যেতিয়া চাইনা এতিয়া আগবাঢ়িছে ইমান প্ৰডাকশ্যনত মেনুফেকচাৰিঙত আগবাঢ়িছে সেইকাৰণে কৰিছে যে তেওঁলোকে ভাল এটা ভোকেশ্যনেল এডুকেশ্যন চিষ্টেম বনাই দিছে আৰু জাৰ্মানী ইমান ভাল কৰি থাকে ছুইজাৰলেণ্ডত ভাল থাকে সেইটো চিষ্টেম কিন্তু কোম্পানীজ আৰু স্কুলৰ এটা সম্বন্ধ বনাব লাগে সেইটো আমাৰ পাৰ্টি কৰিব চ' আল্টিমেটলি আমি এটা গ্যাৰাণ্টি দিছো ইট ইজ মাই পাৰ্চনেল গ্যাৰাণ্টি আই এম শিওৰ ইজ পংকজ ইজ পাৰ্চনেল গ্যাৰাণ্টি যে আপোনালোকে আমাৰ পাৰ্টিৰ লগত জইন কৰক পাৰ্টিৰ কথা ভালকে বুজিব তাৰপিছত আপোনালোকে ছাপোৰ্ট কৰক আপোনালোকে লিডাৰ্ছ বনক কিন্তু আমাৰ এতিয়া লিডাৰ্ছ লাগে আসামত কিন্তু আমি যেতিয়া ষ্টেট চলাব লাগে তেতিয়া আমাৰ ইমান লিডাৰ্ছ লাগে মিউনিচিপালিটিৰ ইলেকশ্যনৰ কাৰণে লিডাৰ্ছ লাগে জিলা পঞ্চায়তৰ কাৰণে লাগে সেইকাৰণে আপোনালোকে আগবাঢ়ি আহক আৰু আমাৰ এটা আসাম নম্বৰ 1 ভাৰত ৱৰ্ল্ড ইণ্ডিয়াৰ নম্বৰ 1 নাই world number 1 আমি এটা গ্যারান্টি দিছো আসাম এটা world number 1 হব better than Singapore better than any other part of the world thank you MLA MP জি হয় জি ইলেকশন খেলিব খোজে কোনোবাই ভাগ ল'ব খোজে পাৰ্টি হিচাপে টাইম ভলন্টিয়াৰ কৰিব খোজে আমাৰ একাডেমিক কামত ভাগ ল'ব খোজে যে এই পলিচিটো ভাল হোৱা নাই আৰু ইয়াতকে আৰু ভাল কৰিব পাৰি বা আপোনালোকৰ বিশ্লেষণত ভুল আছে whatever way engage with us আমাৰ লগত যোগ দিয়ক কাম কৰক হয় এইখিনি কৈ আজি এইখিনি কথা পাতি আজি আমি সামৰণি মাৰো ধন্যবাদ